লুণ্ঠন লুণ্ঠন কেৱল লুণ্ঠন জল জীৱন মিছনৰ নামত ঠিকাদাৰে কেৱল লুটিছে দুহাত ছপাই ঠিকাদাৰে চান কাঢ়িছে ৰাইজৰ ধন মৰাণ মাহমৰা চৰাইদেউ কলকাছিয়া কলাইগাঁও সকলোতে জল জীৱন মিছন আঁচনি হৈ পৰিছে সোণৰ কণী পৰা হাঁহস্বৰূপ ৰাইজক পানী যোগান ধৰা নামত ঠিকাদাৰে ধন কিদৰে আত্মসাৎ কৰিছে সেই কামৰ নমুনা দেখি খুদ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰো চকু কপালত উঠিব এইসকল ক্ষোভিত ৰাইজ মৰাণ সমষ্টিৰ খোৱাংঘাটৰ সময়মতে পানী লাভ নকৰাত খুব উজাৰিবলৈ ওলাই আহিল ৰাইজ সমষ্টিটোৰ হুনুৱাল বঙালী গাঁৱৰ 200 ঘৰ পৰিয়ালে পঞ্চায়তক বৰঙণি দিয়াৰ পাছতো লাভ নকৰে পানী জানিব পৰা অনুসৰি আঁচনিখন ৰূপায়ণৰ ঠিকাদাৰ আছিল ধৰ্মানন্দ দেউৰী আৰু অৰুণ গগৈ আৰু শুনিছোঁ ইয়াত খবৰ খাতি কৰি সুইচ ভেল্ভ আদি কৰি মানে কিবা বেয়া হৈ আছে মেচিনেৰী বস্তু সেইকাৰণে তেওঁলোকে মানে পানীটো ওপৰলৈ উঠাব নোৱাৰে আমি আজি মানে অতিষ্ঠ হৈ ইয়ালৈ আহিছোঁ তেওঁলোকৰ চাবলৈ স্কিমটো আকৌ এবাৰ কি হৈছে কি নহৈছে বুলি গতিকে আমি তেওঁলোকক ক'ব বিচাৰোঁ জল জীৱন মিছনৰ আঁচনি আণ্ডাৰতে এইটো বস্তু হৈছে এই চাইনবোৰ্ডখনো তেনেকৈ আছে গতিকে আগতে শুনিছোঁ ইয়াত মানে কামবোৰ বৰ পুৰণা বস্তুৱে লগাই থৈ গ'ল ভাল ভাল বস্তুবোৰ নলগালে তেওঁলোকে নতুন বস্তুবোৰ ঘঁহি ফিট হৈ গ'ল পুৰণা বস্তুবোৰৰ ওপৰতে ৰং ঘঁহি থৈ গ'ল কলাইগাঁওতো অনুৰূপ দৃশ্য যেন য'তেই জল জীৱন তাতেই দুৰ্নীতি বিসংগতি লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মাণ হোৱা বালিপৰা অঞ্চলৰ এইটো পানী যোগান আঁচনিলৈ মন কৰক ৰাইজে পানী লাভ নকৰাত পানী যোগান আঁচনি গৃহ হ'লগৈ ভূত বাংলা ইয়াতে যিজন আপোনাৰ কৰ্মী আছে জলমিত্ৰ তেওঁ কৈছে যে ঠিকাদাৰে যিখিনি কাম কৰিব লাগে যিখিনি ভাল চাল লগাব লাগে সেইখিনি লগোৱা নাই তাৰ কাৰণে তেওঁ সদায় পানী দিব পৰা নাই আৰু আন্তৰিক আঁচনিখিনি চাইছে এটা এটা কালভাৰ লাগে কালভাৰ নাই আপোনাৰ চাৰিসীমাৰ যিটো বেৰ সেইটো পুৰা ভাঙি গৈছে বিধ্বস্ত হৈ গৈছে আপোনাৰ আৰ্টফিলিঙৰ ব্যৱস্থা আছিল সেইখিনি কৰা নাই ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰি ইয়াৰ পৰা পইচাখিনি তেওঁ উঠাই লৈ গৈছে এনেকে ইমান টকা মানে হৰলুকি হ'ল আমাৰ সন্দেহজনক আৰু PHC বিভাগৰ SDO ইঞ্জিনিয়াৰ এওঁলোক পুৰা জড়িত হৈ আছে আৰু কমিশ্যন ৰাজ চলাই আছে PHC বৰ্তমান JJMৰ যিবিলাক স্কিম আছে সেইবিলাক পুৰা কমিশ্যন ৰাজ চলাই আছে আৰু সঞ্জয় দেৱনাথে যিমান কাম চলি আছে প্ৰত্যেকটো কামতে তেখেতৰ খেলি মেলি আছে গতিকে তেখেতক ব্লেকলিষ্টেড কৰিব লাগে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলাগাঁও আঞ্চলিক সমিতিৰ পৰা আমি দাবী জনালোঁ কলগাছিয়াত মইনবৰী জল জীৱন আঁচনিৰ নামতো ঠিকাদাৰ ইঞ্জিনিয়াৰে কিদৰে টকা গিলিলে চাওক কামৰ নমুনাই কয় কি পৰ্যায়ৰ কাম হৈছিল ঠিকাদাৰৰ লুণ্ঠনত দেৱাল খহিছে চপৰা চপৰে আচলতে ইষ্টিমেট মতে হ'ব লাগে না নাই বস্তুটো ইষ্টিমেট মতে হ'ব লাগে নহ'লে এনেকৈ ভাঙি গ'ল কেনে এইটো দেখিবলৈ পাইছোঁ ৱালটো এইটো বেকা হৈছে দক্ষিণ ফালে সেইটো বেকা হৈ গৈছে এইটো নাথাকে এইটো ভাঙি যাব নাই এতিয়াই যাব আৰু বতাহ বৰষুণ পৰিলে এতিয়া ভাঙি যাব এইটো যদি সেইফালে মাটি একেবাৰে নাই এইটো আগৰ মিস্ত্ৰী কৰিছিল তাতে যিটো গাঁথনিটো কৰা হৈছিল তাৰ ছাইডত মাটিত না আছিল সেইকাৰণে পুখুৰী ছাইড হালি গৈছে বৰষুণ আহিছিল অলপমান আগতে দিব লাগিছিল টানা কেইটামান দিব লাগিছিল স্মৰ্তব্য ৰাজ্যৰ বহুকেইখন জিলাত JJMৰ কাম অতি নিম্নমানৰ হোৱাত দুৰ্ভোগ ভুগিছে ৰাইজে ঠিকাদাৰে চান কাঢ়িছে আঁচনিৰ ধন ৰাজ্যৰ এনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত হ'ব কেতিয়া শাস্তি পাব কেতিয়া ব্যুৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ